ফ্লাইটৰ ভিতৰত এগৰাকী মুছলমান ব্যক্তিক শাৰীৰিকভাৱে অপদস্থ আন এজন ছাত্ৰী তথ্য অনুসৰি তেওঁ মুম্বাইৰ পৰা কলকাতা হৈ শিলচৰলৈ যাত্ৰা কৰিছিল। চলন্ত অৱস্থাতে মাছ আকাশত সহযাত্ৰীৰ আক্ৰমণৰ সন্মুখীন হৈছে অসমৰ এজন লোক। ইণ্ডিগোৰ এখন বিমানত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। আক্ৰমণৰ সন্মুখীন হোৱা ব্যক্তিজন কাছাৰ জিলাৰ কাটিগড়াৰ হুছেইন আহমদ মজুমদাৰ বুলি জানিব পৰা গৈছে। কিন্তু বিমানখন শিলচৰ অভিমুখে আহি থকা সময়তে মাছ আকাশতে এজন ব্যক্তিয়ে হুছেইনক প্ৰহাৰ কৰে। বিমান পৰিচাৰিকাৰ সন্মুখতেই এই ঘটনা সংঘটিত হয়। আশ্চৰ্যজনকভাৱে বৃহস্পতিবাৰে এই ঘটনা সংঘটিত হৈছিল, কিন্তু এই ঘটনাৰ পিছত আজি পৰ্যন্ত নিশা বাসগৃহত উপস্থিত হোৱা নাই হুছেইন আহমদ মজুমদাৰ। এনে পৰিস্থিতিত তেওঁৰ পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছে। मारा क्यों आपने? अरे उसको बोलोगे ना, आप मारा क्यों उसको? प्रॉब्लम होगा, लेकिन हाथ नहीं उठाना चाहिए था आपको। क्यों मारा इसको? हाथ क्यों उठाया? हाथ क्यों उठाया तुझे? हाथ क्यों उठाया? प्रॉब्लम सबको हो रहा है, हाथ नहीं उठाना चाहिए था तुझे। You don't have the right to hit anybody, you understand? Hey, he's getting a panic attack. Just give him some water. He